কৰ্ম সংস্থাপনৰ তাগিদাত সুদীৰ্ঘ বছৰে বহিৰাজ্যত ছিকিউৰিটি গাৰ্ডৰ কাম কৰাৰ পিছত নিজ গৃহলৈ ঘূৰি আহি ব্ৰইলাৰ পালনৰ কৰ্মত নিয়োজিত হয় এজন যুৱক। 4 বছৰ পূৰ্বে নিজৰ জলাশয় সদৃশ ভূমিত অতি কষ্টৰে এটা চাংঘৰ আৰু এটা মাটিৰ ভেটিত ঘৰ নিৰ্মাণ কৰি যুৱকজনে খুলিছিল দুখনকৈ ব্ৰইলাৰ ফাৰ্ম। বৃক্কজনিত ৰোগত আক্ৰান্ত যুৱকজনে অন্য কষ্টকৰ কাম কৰিব নোৱাৰি ব্ৰইলাৰ পালনেৰে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হৈছিল। কিন্তু প্ৰাকৃতিক দুৰ্যোগে এইগৰাকী যুৱকৰ সপোনক চুৰমাৰ কৰি পেলালে। প্ৰচণ্ড ধুমুহাই গহপুৰ সমজিলাৰ সোণালীপুৰী গাঁৱৰ ৰবীন্দ্ৰ কাকতি নামৰ যুৱকজনৰ ব্ৰইলাৰ ফাৰ্মৰ চাংঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ লগতে মাটিৰ ভেটিত সজা গৃহটোৰ ব্যাপক ক্ষতিসাধন কৰে। বন্ধন বেংকৰ পৰা ঋণ লৈ ব্ৰইলাৰ ফাৰ্ম খোলা ৰবীন্দ্ৰ কাকতিৰ ব্ৰইলাৰ ফাৰ্মৰ গৃহ দুটা ধুমুহাই বিধ্বস্ত কৰাৰ ফলত মানসিকভাৱে ভাগি পৰিছে। ব্ৰইলাৰ পালনেৰে নিজৰ পৰিয়ালটো চলাই থকা ৰবীন্দ্ৰ কাকতিয়ে বৰ্তমান কি কৰিব কি নকৰিব তাক লৈ দিশ বিদিশ হেৰুৱাই পেলাইছে। এই ক্ষেত্ৰত গহপুৰৰ বিধায়ক আৰু গহপুৰ সমজিলা প্ৰশাসনৰ পৰা কৃপা দৃষ্টি কামনা কৰিছে ৰবীন্দ্ৰ কাকতিয়ে। আপোনাৰ অনিষ্ট মানে মোৰ দুখন ফাৰ্ম আপোনাৰ বহুতখিনি অনিষ্ট হয়। এখনতো আপোনাৰ গোটেই শুই গ'ল, পানীত শুই গৈছে, আৰু ইখনৰ আপোনাৰ টিউপাল চব একোৱেই নাই। মানে মোৰ এখনতো গোটেই সম্পূৰ্ণ বস্তু আপোনাৰ ভাঙি চিঙি চব চেচ হৈ গ'ল। মই আপোনাৰ ফাৰ্মখন বনাইছিলোঁ বন্ধন বেংকৰ পৰা হেৰি লৈ, এতিয়া মোৰ দিবলৈ আপোনাৰ একো উপায় নাইকিয়া হৈ গৈছে। মোৰ এনেকুৱা অৱস্থা হৈ গৈছে, মই জীয়াই থকাতকৈ মোৰ পৰিয়ালটো এই ফাৰ্ম দুখনৰ ওপৰতে আপোনাৰ চলি আছিলোঁ। এতিয়া মোৰ ফাৰ্ম দুখনেই চেচ হৈ গ'ল, মই কিহৰ ওপৰত চলিম এতিয়া? মোক তাকে মই আপোনাৰ সহায়ত মই মাননীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া ছাৰলৈ মই অনুৰোধ কৰিছোঁ যাতে মোৰ আকৌ মই পুনৰ ফাৰ্মখন বনাই মই যাতে আকৌ মোৰ পৰিয়ালটো চলাই, আৰু মই যিখিনি লোন লৈ পেলাই মই বন্ধন বেংকৰ পৰা লৈ মই ফাৰ্মখন বনাইছিলোঁ যাতে মই আগৰ নিচিনাকৈ চলাব পাৰোঁ, তাৰে কাতৰে অনুৰোধ জনাইছোঁ। আপোনাৰ এতিয়া মোৰতো এইখন বনাওঁতে আপোনাৰ 2 লাখৰ ওপৰত, 2খন মিলাই মোৰ 3 লাখৰ ওপৰত খৰচ কৰিছিলোঁ। চব মই আপোনাৰ লোন লৈ পেলাই বন্ধন বেংকৰ পৰা লোন লৈছিলোঁ, আৰু তেনেকৈ আৰু 2-3টা মই হেৰি আছে, মই তেনেকৈ লোন লৈ পেলাই মই চলাইছিলোঁ। এতিয়া মোৰ মানে চলিবলৈ উপায় নাইকিয়া হৈ গ'ল। আৰু পোৱালি আপোনাৰ মই এটা কোটা দিলোঁ, আৰু নেক্সট আপোনাৰ নিবলৈ আহিম বুলি কৈছিলে, কেইটামান থাকিলে সেইখিনি আপোনাৰ এই ফাৰ্মখনতে হজম হৈ গ'ল। এতিয়া কি কৰিম মই মানে উপায় পোৱা নাই। মানে মানুহ জীয়াই থাকিবলৈ মোৰ মানে একো উপায় নাইকিয়া হৈ গৈছে। মই এই ফাৰ্ম দুখনৰ ওপৰতে মোৰ পৰিয়ালটো মই চলাই আছিলোঁ, আৰু মোৰ মানে বেলেগ একো ইনকম নাই। মই মানুহটো হ'লোঁ বেমাৰী, মোৰ 2টা কিডনীতে পাথৰ আছিলে। মই এতিয়া অকণমান সুস্থ হৈ ঘৰতে ফাৰ্ম চলাই, আগত মই বাহিৰত আছিলোঁ আপোনাৰ, ফাৰ্মখন চলাই মই ইয়াতে কৰি মেলি মই যেনে তেনে চলি আছিলোঁ। এতিয়া মোৰ সকলোখিনি চেচ হৈ গ'ল। মই আপোনাৰ এতিয়া এই 4 বছৰ ৰানিং হৈ আছে, মানে ঘৰতে থাকি মই ফাৰ্মতেই মই ফাৰ্মৰ কামৰ মই বেলেগ কাম কৰিব নোৱাৰা হৈ আছোঁ। মানে মোৰ স্বাস্থ্য বৰ ভাল নহয়। গহপুৰৰ পৰা ৰমেন বৰা ৰিপৰ্ট, অংকুৰিত অসম।